বৰদিনলৈ মাজত মাথো কেইটামান দিন অসমতো বৰদিন পালনৰ বাবে ব্যাপক তৎপৰতা গীৰ্জাসমূহ সজাই তোলা হৈছে আটক ধুনীয়াকৈ ক্ৰিসমাছ ট্ৰী সান্তা ক্লজ আৰু ৰং বিৰঙী লাইটেৰে ভৰিছে বজাৰ ৰাজ্যৰ অসূয়া অপ্ৰীতি বিনাশ কৰি এক শান্তিৰ পৰিৱেশ বৰ্তাই ৰখাৰ কামনাৰে বৰদিন পালনৰ ব্যাপক প্ৰস্তুতি চলাইছে খ্ৰীষ্টান ধৰ্মাৱলম্বী লোকসকলে আমি তাৰে কিছু পৰিৱেশ আপোনালোকক দেখুৱাইছো ইতিমধ্যে ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ পৰা বিগত দিনকেইটাত আজি আপোনালোকক উদালগুৰিৰ কিছু পৰিৱেশ দেখুৱাব বিচাৰিছো উদালগুৰিত কেনেকুৱা প্ৰস্তুতি হিয়া দেখুৱাব মুছাদ্দিক হুছেইনে বৰদিনলৈ মাজত মাত্ৰ কেইটামান দিন বাকী এটা সমগ্ৰ ৰাজ্যৰ লগতে উদালগুৰি জিলাতো বিশেষকৈ বৰদিনৰ বিপণীসমূহত এতিয়া আচলতে ভৰি পৰিছে বিভিন্ন লাইট ৰং বিৰঙৰ লাইট মই সামগ্ৰিকভাৱে এই দৃশ্যসমূহ দেখুৱাই আছোঁ এয়া হ'ল উদালগুৰি চহৰ আৰু উদালগুৰি চহৰৰ মাজমজিয়াত এই ধৰণে আচলতে বৰদিনক আদৰিবৰ বাবে বিশেষকৈ বিভিন্ন ইয়াত লাইট ৰখা হৈছে সান্তা ক্লজ ৰখা হৈছে বা এক্সট্ৰি ৰখা হৈছে এই ধৰণৰ দেখুৱাইছোঁ সামগ্ৰিকভাৱে এই দৃশ্যসমূহ আৰু এনেধৰণে আচলতে যদিও বৰদিনৰ উৎসাহ উল্লাহে সমগ্ৰ উদালগুৰি কৰিছে মই আছে ইয়াৰে যিজন বিক্ৰেতা মই তেখেতৰ পৰা মই জানিম দাদা কি ক'ব এই মুহূৰ্তত আচলতে গ্ৰাহকৰ যি ধৰণৰ ভিৰ সেই ধৰণৰ ভিৰ আছে আমি দেখিবলৈ পোৱা নাই কি ক'ব এই মুহূৰ্তত দাদা কি ক'ব গ্ৰাহক নাই যে গ্ৰাহক চলি আছে আহি আছে এতিয়া ধৰক সন্ধিয়া টাইম আহিব এতিয়া ধৰক টাইম এতিয়াতো নাই ধৰক 5টামান বজাৰ পৰা আৰম্ভ হয় আৰু কেনে বেচা বিক্ৰী চলি আছে এনেকৈ এইবাৰ বৰদিনৰ স্পেচিয়েল কি এই বৰদিনৰ স্পেচিয়েল এতিয়া মানে কি ক'ম আৰু চবেই চলে এতিয়া দেখোন কোনটো ক'ম আৰু স্পেচিয়েল মানে মূল্য বৃদ্ধি হৈছে নেকি বাৰু মূল্য বৃদ্ধিটো হৈছে বহুত হৈছে তৰাবিলাকৰ দাম বাঢ়ি গৈছে এই আপোনাৰ ট্ৰী কেইটাৰো দাম বাঢ়িছে কিমান মান বাঢ়িছে এটা বাঢ়িছে তৰাবিলাকৰ ধৰক এটা তৰাৰ দাম 40, 50, 60 টাকা কৰি বাঢ়ি গৈছে আৰু ট্ৰীবিলাকৰো দাম বাঢ়ি গৈছে 100-150 কৰি দাম বাঢ়ি গৈছে যোৱা বছৰ কিমান বিক্ৰী কৰিছিলে যোৱা বছৰতো ট্ৰী যিমান আছে চব শেষে কৰি দিছোঁ লাষ্ট আপোনাৰ 24 তাৰিখত পুৰা কমতে দি দিছোঁ একদম সস্তাত এইবছৰ কি হয় চাওঁ 22-23 তাৰিখত মূল্য বৃদ্ধিও এটা কাৰণ হ'ব পাৰে মূল্য বৃদ্ধিৰ কাৰণ হ'ব নিশ্চিতভাৱে আচলতে এয়া আমি দেখুৱাইছোঁ এয়া আচলতে ক'ব লাগিব মূল্য বৃদ্ধিয়ে কোঙা কৰিছে সমগ্ৰ আৰু উলহ মালহেৰে যি তেওঁলোকে আচলতে বৰদিনত যিসকলে আচলতে লাইট ব্যৱহাৰ কৰা হয় বা তৰা ব্যৱহাৰ কৰা হয় বা এক্সট্ৰি ব্যৱহাৰ কৰা হয় এইসমূহৰ আচলতে যথেষ্ট মূল্য বাঢ়িছে এটা তৰাৰ মূল্য ইতিমধ্যে বিক্ৰেতা অৰ্থাৎ ব্যৱসায়িকজনে কোৱা মতে প্ৰতিটো তৰাৰ প্ৰায় 50 টকা দৰত বিক্ৰী হৈছে আৰু আনফালে যিসকল আপোনাৰ ট্ৰী আছিলে এই এক্সট্ৰি এইবিলাকৰ আচলতে তেখেতৰ দাম বাঢ়িছে আৰু সেনেধৰণে আচলতে সমগ্ৰ মই দেখুৱাইছোঁ এই দৃশ্যসমূহ আৰু এই ধৰণে আচলতে বিপণীসমূহ ভৰাই ৰখা হৈছে আৰু অনবাৰ আচলতে ইয়াত যথেষ্ট মানুহৰ আমি সমাগম দেখিবলৈ পাওঁ নৱেম্বৰ মাহৰ পৰা আচলতে ইয়াত গ্ৰাহকৰ ভিৰ দেখিবলৈ পাওঁ কিন্তু এইবাৰ কিন্তু সেইটো আমি দেখিবলৈ পোৱা নাই ইয়াৰ মূল কাৰণটো কি এইবাৰ ক'ব নোৱাৰোঁ ইমান একোৱেই নাই এইবাৰ মানে ধৰক 1 তাৰিখ 28 তাৰিখৰ পৰা 1 তাৰিখলৈ ষ্টাৰ বিক্ৰী আছিল তাৰ পাছৰ পৰা একদম সেমেকা বজাৰ আমি এনেই বহি আছোঁ একদম বেচা কিনা নাই বহুত ঠাণ্ডা তথাপি আপোনালোক আশাবাদী আমি 15 তাৰিখে ভাবিছোঁ 15 তাৰিখৰ পাছৰ পৰা ভাল হ'ব হয় মানে কিমান বস্তুবিলাকৰ ৰেটবিলাক কিমান বাঢ়িছে ৰেট অলপ চলপ বাঢ়িছে সিমান বাঢ়া নাই বাঢ়াটোতো বাঢ়িবই বস্তুৰ দাম বাঢ়িছে যদি কিন্তু সিমান এটা ডিফাৰেঞ্চ পাইছোঁ অলপ চলপ সিমানটো থাকিবই বস্তুৰ দাম বাঢ়িছে বস্তু অলপ বাঢ়িছে সিমান বাঢ়া নাই মানে বাঢ়িছে আগৰ তুলনাত উৎসাহটো কমি গৈছে বহুত কম বিক্ৰী বহুত কম আমাৰ এনেকুৱা টাইমত 12 তাৰিখ আজি ইমান ভিৰ থাকে আজি নাই একদম বহুত বেয়া এই বস্তুবিলাকৰ দাম বাঢ়িছে নেকি বাঢ়িছেতো এই দেখা নাই এইটো বোলে 400 লাগে 400 লাগে আগত কিমান কিনিছিলে আপোনালোকে 200 250 300 এনেকুৱা 150টো পাইছিলোঁ 150তে পাইছিলে এতিয়া দাম বাঢ়িছে কি ক'ব চৰকাৰখনক কি ক'ব আপুনি এজন গৃহিণী লগতে আপুনি আমিতো কষ্ট পাইছোঁ বস্তুবিলাক দাম বঢ়াই আছে বঢ়ালেতো কষ্ট পামেই টকা পইচাটো মিলাবলগীয়া হৈছে আৰু আগৰ নিচিনা যেনিবা বহুত মানে এনজয় কৰাটো অলপ সম্ভৱেই হোৱা নাই আৰু এতিয়া চৰকাৰখনক কি আহ্বান কৰিব অলপ কমালে ভাল পাওঁ আৰু বস্তুৰ দামবিলাক